Hello friends, welcome to my channel Astha's Motivation. মই আস্থাই পুনৰবাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, কেতিয়াবা আপোনালোকৰো এনে অনুভৱ হয় যেতিয়া আপোনালোকে বিফলতাৰ সন্মুখীন হয়, মনলৈ এনে ধৰণৰ অনুভৱ আহে হয়তো যে মোৰ এই পৃথিৱীত থকা নথকা একোৱে ফৰক নপৰে, মোৰ অস্তিত্ব কি? আজিৰ এই কাহিনীটোৱে আপুনিনো কোন তাক চিনি পোৱাত আপোনাক সহায় কৰিব। এবাৰ এখন হাবিত এটা বৰ ডাঙৰ পুখুৰী আছিল আৰু সেই পুখুৰীটোৰ কাষত এখন ঘাঁহেৰে ভৰা বৰ ডাঙৰ ফিল্ড আছিল আৰু তাত বিভিন্ন ধৰণৰ ফুল গছ গজি আছিল। সেই পুখুৰীটোৰ কাষেদি অৰ্থাৎ সেই ফিল্ডখন দেখা পালেই মানুহে খুব প্ৰশংসা কৰিছিল। বাহ কি সুন্দৰ ফিল্ড, বাহ কি সুন্দৰ পুখুৰী, বাহ কি সুন্দৰ ফুলনি গছ। তাত গোলাপ ফুলো আছিল আৰু সেই গোলাপ ফুলত এটা পাত লাগি আছিল। যেতিয়াই মানুহে ফুলবিলাকৰ বা ঘাঁহখিনিৰ বা ফিল্ডখনৰ বা পুখুৰীটোৰ প্ৰশংসা কৰিছিলে, এই গোলাপ ফুলত লাগি থকা পাতটোৱে বৰ দুৰ্বল অনুভৱ কৰিছিল মনত। তাৰ এনেকুৱা অনুভৱ হৈছিল যে তাৰ কোনো অস্তিত্বই নাই। সি নিজকে বহুত হীন ভাৱেৰে থাকিবলৈ লৈছিলে। তাৰ মনটো বহুত বেয়া লাগিছিলে। মানুহে যেতিয়া গোলাপ ফুলপাহৰ প্ৰশংসা কৰে, পাতটোৰ প্ৰশংসা নকৰে, তেতিয়া তাৰ মনলৈ ভাৱ আহিছিলে যে মোৰ কোনো অস্তিত্বই নাই। ঠিক সেই সময়তে কিছুদিনৰ পাছত এনেকুৱা এজাক ধুমুহা আহিল। সেই ধুমুহাৰ ফলত গছ গছনি, ঘাঁহনি, ফুল চব উঘালি পৰিল আৰু এই পাতবিলাক সৰি গৈ সেই পুখুৰীটোত পৰিলেগৈ। যেতিয়া সেই পুখুৰীটোত পৰিলেগৈ, এই পাতখিলাও তাতে পৰিলেগৈ। পাতখিলাই দেখা পালে যে পুখুৰীটোৰ পানীখিনিত এটা পৰুৱাই উঠিবলৈ খুব চেষ্টা কৰিছে, কিন্তু সি পৰা নাই। পাতখিলাই গৈ পৰুৱাটোক ক'লে, আপোনাক মই সহায় কৰিব পাৰিম। পৰুৱাটোৱে ভাবিলে অলপ সময়, তাৰপিছত ক'লে, নিশ্চয় নিশ্চয়। পাতটোৱে তাৰ পিঠিত পৰুৱাটোক উঠাই পাৰলৈ লৈ আহিল। পৰুৱাটোৱে পাতটোক ক'লে, থেংক ইউ ছ' মাছ, আপুনি মোক আজি জীৱন দান দিলে, আপোনাৰ কাৰণে মই আজি জীয়াই আছোঁ। তেতিয়া পাতটোৱেহে ওলোটাই আকৌ পৰুৱাটোক ক'লে, নহয় মই আপোনাকহে ধন্যবাদ জনাব খুজিছোঁ, কাৰণ আজি আপোনাৰ কাৰণেহে মই বুজি পালোঁ মোৰ যোগ্যতা কি। মই নিজক চিনি পালোঁ, আচলতে মই এই পৃথিৱীখনলৈ কেলৈ আহিছিলোঁ। বন্ধুসকল, এই কাহিনীটোৱে আমাক এটাই মেছেজ দিয়ে যে আমি কোনো গুণে কাৰোতকৈ কম নহয়। আমাৰ প্ৰত্যেকৰে নিজৰ যোগ্যতা আছে। ভগৱানে আমাক সেই যোগ্যতা অৰ্পণ কৰিছে। কেৱল আমি আমাৰ টেলেণ্টক, আমাৰ যোগ্যতাক চিনি পাব লাগিব। আমি সকলোৱে যোগ্য। প্ৰত্যেকৰে নিজস্ব এক অস্তিত্ব আছে এইখন পৃথিৱীত। সকলোৰে অস্তিত্ব বেলেগ। প্ৰত্যেকেই এক নিজস্ব উদ্দেশ্যৰে এইখন পৃথিৱীলৈ আহিছে। কেৱল আমি কোনোবা সময়ত বিচলিত হৈ যাওঁ নিজক চিনি পোৱাত, তাৰ ফলত আমি বিফল হওঁ। এতিয়া সময় আহি পৰিছে, নিজৰ টেলেণ্টক চিনি পাওক, বিচাৰক আৰু কামত লাগি যাওক, নিশ্চয় সফল হ'ব। ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনে ধৰণৰ মটিভেশ্যনেল ষ্টৰিজ, কণ্টেণ্ট মই আপোনালোকৰ কাৰণে সদায় লৈ আহিব পাৰোঁ। ধন্যবাদ।